প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু অসমত আৰু নতুনকৈ চৰকাৰী 5 লাখ বিপিএল ঘৰ আহি গৈছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে আজি চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে এপ্লিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকৰ ঘৰত ছাৰ্ভে কৰিবলৈ নাযাব বা আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে অনলাইনত আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা এপ্লিকেশ্যন কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে ছাৰ্ভে এপ্লিকেশ্যন কৰিব লাগিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.NIC.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত এটা অপশ্যন দিয়া আছে আৱাস প্লাছ 24 ছাৰ্ভে। ইয়াত চাব এইফালে দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ফাৰ্ষ্ট ক্লিক কৰিব লাগিব। ইয়াত কিন্তু আপোনালোকৰ কি এপ দি আপোনাৰ ঘৰৰ কাৰণে আবেদন কৰিব লাগিব, ইয়াত এপৰ নামবিলাক দিয়া আছে। আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট এপবোৰ ডাউনলোড কৰিব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব আৱাস প্লাছ 24 ছাৰ্ভেৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আৱাস প্লাছ ছাৰ্ভেৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত 3টা এপ আহি যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত যদি 1 নম্বৰত এপ আহি যাব লেটেষ্ট এপ ভাৰ্চন আৱাস প্লাছ 24 ছাৰ্ভে এণ্ড প্লে ষ্ট'ৰ। ইয়াত চাব লিংক দিয়া আছে। এতিয়া আপোনালোকে এইটো লিংকৰ ওপৰত ক্লিক কৰিব। আৰু 3 নম্বৰত চাব দিয়া আছে আধাৰ ফেচ ID। আপোনাৰ কিন্তু সেই দুটা এপ ইয়াত লাগিব। 1 নম্বৰত লাগিব ছাৰ্ভে এপটো আৰু আপোনালোকৰ আধাৰৰ যদি ভেৰিফাই কৰিব সেইকাৰণে ইয়াত আপোনালোকৰ 3 নম্বৰ অপশ্যনটো ইয়াত ক্লিক কৰিব। আপোনালোকে লিংকৰ ওপৰত ক্লিক কৰিব, ইয়াত এপ আহি যাব। আপোনালোকে ফাৰ্ষ্ট এপবোৰ ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। ফাৰ্ষ্ট আৱাস প্লাছ 24 2 নম্বৰত আহি যাব আধাৰ ফেচ ID। আপোনালোকে ফাৰ্ষ্ট এই দুটা এপ ডাউনলোড কৰি ইনষ্টল কৰিব। এতিয়া কিন্তু আপোনালোকে এইটো এপৰ পৰা অনলাইনত বা আপোনালোকে আপোনাৰ মোবাইলৰ পৰা আবেদন কৰিব লাগিব। যেতিয়া আপোনালোকে আবেদন কৰিব তাৰপিছত আপোনালোকৰ ঘৰত ছাৰ্ভে কৰিবলৈ আহিব। ছাৰ্ভে কৰিব যদি আপোনালোকে চৰকাৰী ঘৰটো পোৱাৰ যোগ্য হয় তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই কৰিব। আপোনালোকে যদি চৰকাৰী ঘৰটো পোৱাৰ যোগ্য হয় তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। আৰু যদি আপোনালোকে আবেদন কৰিব নোৱাৰে কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব ফুল ভিডিঅ' আহি আছে।